জে কলিবল ফাৰ্ষ্ট অন টাইম 8 প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ দিনটোতে ৫,০০০কৈ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰিছে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে বিজেপিৰ বিশাল যোগদান কাৰ্যসূচীত ৫,০০০ কংগ্ৰেছ কৰ্মীয়ে একেলগে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ খবৰে নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া কংগ্ৰেছ যে নিশেষ হোৱাৰ দিশে আগবাঢ়িছে সেই দৃশ্য এক প্ৰকাৰ প্ৰতিফলিত হৈছে লৈছে এই মুহূৰ্তত জে কলিবল ফাৰ্ষ্ট অন টাইম 8 নিৰ্বাচনৰ প্ৰাক্ষণতে হাজাৰ হাজাৰ লোকৰ বিজেপিত যোগদান এফালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আজি অসমলৈ অহাৰ দিনটোতে এই কংগ্ৰেছত খহনীয়াৰ দৃশ্য দেখিবলৈ পোৱা গৈছে নিশেষ হোৱাৰ দিশে কংগ্ৰেছ দল যিকোনো মুহূৰ্তত নিশেষ হ'ব আজি উজনি কপাই ৫,০০০তকৈ অধিক লোকৰ বিজেপিত যোগদান বিজেপিত বিশাল যোগদান কাৰ্যসূচী আজি উজনি কপাই ৫,০০০ লোকে একেলগে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে বিজেপিৰ সভাপতি দিলীপ শইকীয়া মন্ত্ৰী জয়ন্ত মল্লবৰৰ উপস্থিতিত বিশাল যোগদান কাৰ্যসূচী আজি বিজেপিৰ নতুন নেতা শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত এই যোগদান কাৰ্যসূচী হাজাৰ হাজাৰ লোকে একেলগে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিয়ে ভাৰতীয় জনতা পাৰ্টিৰ জয় জয়কাৰ আমি পুনৰ জনাইছো নিৰ্বাচন এতিয়া সমাগত নিৰ্বাচন আয়োগৰ দল অসমৰ পৰা গৈ যিকোনো মুহূৰ্ততে দিল্লীত সংবাদমেল আয়োজন কৰি মুকলি কৰিব নিৰ্বাচনৰ দিন বহাগ বিহুৰ পূৰ্বে যে নিৰ্বাচন শেষ হ'ব এই ইংগিত ইতিমধ্যে দিছে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা তেনে অৱস্থাত কংগ্ৰেছৰ এতিয়া নাজল নাস্থল অৱস্থা কাৰণ কংগ্ৰেছৰ শেহতীয়াকৈ গৌৰৱ গগৈৰ বিৰুদ্ধে ক্ষোভিত হয় কিমান লোকে কংগ্ৰেছ দল এৰিলে সেয়া সকলোৱে দেখিলে আৰু শেহতীয়াকৈ ভূপেন বৰাই যিদৰে কংগ্ৰেছ দল ত্যাগ কৰিলে তাৰ পিছত এতিয়া কংগ্ৰেছত চৰম বিপৰ্যয় নামি অহা পৰিলক্ষিত হৈছে দলে বলে কংগ্ৰেছ এৰিছে হাজাৰ হাজাৰ লোকে এফালে আজি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী অসমলৈ আহিছে গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীৰ সৈতে বৈঠকত মিলিত হৈছে কিন্তু কংগ্ৰেছ নেত্ৰীগৰাকীৰ অসম ভ্ৰমণৰ দিনটোতে এতিয়া কংগ্ৰেছৰ বাবে এয়া দুৰ্দিন কাৰণ আজিৰ দিনটোত বিশাল কাৰ্যসূচীত বিশাল যোগদান কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিত একেলগে যোগদান কৰিছে ৫,০০০ কংগ্ৰেছ কৰ্মীয়ে আৰু ৫,০০০ কংগ্ৰেছ কৰ্মীয়ে বিগত বছৰ ধৰি তেওঁলোকে গৌৰৱ গগৈৰ বাবে মাতি আহিছিল বছৰ ধৰি তেওঁলোকে কংগ্ৰেছ দলৰ বাবে কাম কৰি আহিছিল কিন্তু আজি একেদিনাই ৫,০০০ লোকে কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু যি সময়ত উজনি অসমত এক প্ৰকাৰ বিৰোধীৰ দুৰ্গ হৈ আছিল সেই সময়তে এতিয়া বিৰোধীৰ ভেটি খহা পৰিলক্ষিত হৈছে ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত আজি বিশাল কাৰ্যসূচী আছিল বিজেপিৰ বিশাল কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে হাজাৰ হাজাৰ লোকে বিজেপিৰ এই বিশাল যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে বিশাল জনসভাত অংশগ্ৰহণ কৰিছে আৰু ৫,০০০ পুৰুষ মহিলাই একেলগে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ এই লোকসকলে যুৱক যুৱতীসকলে ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আৰু শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টিয়ে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীৰ বাবে যিসমূহ উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিছে চাকৰিত নিযুক্তিকৰণৰ পৰা আৰম্ভ কৰি উদ্যোগীকৰণৰ পৰা আৰম্ভ কৰি শৈক্ষিক ক্ষেত্ৰলৈকে সকলো ক্ষেত্ৰতে যিদৰে সহযোগিতা কৰি আহিছে প্ৰতিগৰাকী গৃহিণীক যিসকল মহিলা কেৱল মাত্ৰ ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছিল এই মহিলাসকলক এখন নতুন মঞ্চ দিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে প্ৰতিগৰাকী মহিলাকে স্বাৱলম্বী মহিলা হিচাপে নিজৰ আত্মসন্মান ধৰি ৰাখিব পৰাকৈ মহিলাসকলক এখন নতুন পৃথিৱীলৈ আগবঢ়াই দিছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে বিভিন্ন অভিলাষী আঁচনিৰ জৰিয়তে আৰু যাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈছে এতিয়া প্ৰতিগৰাকী পুৰুষ মহিলা আৰু বিশেষকৈ নতুন যুৱ চাম এনেধৰণে ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আৰু শেহতীয়াকৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা এইগৰাকী নৱ নেতা বুলি ক'ব লাগিব শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বতে আজি ডিব্ৰুগড়ৰ যি মানকটা খেলপথাৰ আছে ডিব্ৰুগড় মানকটা খেলপথাৰত অনুষ্ঠিত হৈছিল বিশাল যোগদান কাৰ্যসূচী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আছিল বিজেপিৰ সভাপতি দিলীপ শইকীয়া আছিল কেইবাগৰাকীও বিজেপিৰ শীৰ্ষ নেতা উপস্থিত আছিল এই যোগদান কাৰ্যসূচীত আৰু সকলোৰে উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনোৱা হৈছে এইসকল নতুন
এইসকল নতুন যুৱ নেতা আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ কংগ্ৰেছ দল ত্যাগ কৰি হুৰাহুৰে ভাৰতীয় জনতা পাৰ্টিৰ ভেটি শক্তিশালী কৰিবলৈ ওলাই আহিছে দলে বলে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী অব্যাহত আছে আৰু আজি প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ দিনটোতে যি সময়ত ৰাজীৱ ভৱনত গুৱাহাটীৰ ৰাজীৱ ভৱনত মিটিং চলি আছে কংগ্ৰেছৰ সেই সময়তে কিন্তু কংগ্ৰেছ দল ত্যাগ কৰিছে 5,000 কৰ্মীয়ে আৰু 5,000 কৰ্মীয়ে একেলগে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে যি যোগদান কাৰ্যসূচীৰ যিখন বিশাল মঞ্চ সেই মঞ্চ ভৰি পৰিছে এতিয়া নতুন সদস্যই নতুন কৰ্মীয়ে আৰু একেলগে সকলোৱে বিজেপিৰ দলীয় বস্ত্ৰ ডিঙিত লৈ সকলোৱে চিঞৰিছে ভাৰত মাতা কি জয় ভাৰতীয় জনতা পাৰ্টিৰ জয় বুলি এনেধৰণে এতিয়া শ্লোগান আওৰোৱা দেখিবলৈ পোৱা গৈছে মঞ্চত অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ ডাঙৰীয়া আৰু আজি ভাৰত মাতা কি বিজেপি নৰেন্দ্ৰ মোদী অভূতপূৰ্ব ঐতিহাসিক যোগদান মোৰ জীৱনত 5 সহস্ৰাধিক ব্যক্তিয়ে একেলগে এনেদৰে যোগদান কৰা নাছিল আজি ডিব্ৰুগড়ত এক নতুন পৰিৱেশ হ'ল যে ভাৰতীয় জনতা পাৰ্টিত সৰ্বস্তৰৰ নেতৃত্ব দিয়া যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নাগৰিকলৈকে বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দিয়া তেনেকুৱা বিশিষ্ট নেতৃত্ব আৰু সাধাৰণ ৰাইজৰ লগত সততে যিসকলে সম্পৰ্ক ৰাখে তেনেকুৱা জননেতাসকল আজি আমাৰ দলত যোগদান কৰিলে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই ছাত্ৰ অৱস্থাৰ পৰাই ছাত্ৰ সংগঠনৰ মজিয়াত ছাত্ৰ ৰাজনীতি কৰা নাই কিন্তু সমাজৰ হকে আই অসমীৰ হকে কাম কৰিছে দেশৰ বাবে কাম কৰিছে আৰু শংকৰজ্যোতি বৰুৱাই আজি বিশেষ উদ্যোগ লৈছে আজি প্ৰায় 5 সহস্ৰাধিক লোক বিশেষভাৱে ডিব্ৰুগড় দুলীয়াজানৰ পৰা আহিছে অসমৰ বিভিন্ন জিলাৰ পৰা বিশেষকৈ উজনি অসমৰ মাজুলী যোৰহাট তিনিচুকীয়া এনেকুৱা কেইবাখনো জিলাৰ যিসকলে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত এসময়ত ছাত্ৰ সংগঠনৰ মজিয়াত সহযোগী কাৰ্যকৰ্তা হিচাপে কাম কৰিছিল দায়িত্ব লৈছিল এনেকুৱাসকলেও আজি ছাত্ৰ যুৱ নেতাসকলেও আজি যোগদান কৰিছে গতিকে ভাৰতীয় জনতা পাৰ্টিৰ শক্তি সামৰ্থ্য বল আজিৰ পৰা ডিব্ৰুগড় বা এই উজনি অসমত আৰু বৃদ্ধি হ'ল গতিকে মই সকলোকে ভাৰতীয় জনতা পাৰ্টি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দললৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আৰু অনাগত দিনত আমি এখন শ্ৰেষ্ঠ অসম বিকশিত অসম সুৰক্ষিত অসম গঢ়ি তোলাৰ বাবে এই যুৱ নেতৃত্ব বা এই অঞ্চলৰ যিসকলে বিজেপিৰ পতাকাৰ তলত অহা নাছিল এতিয়ালৈকে বা সমবেত হোৱা নাছিল বিজেপি নীতি আদৰ্শৰ পতাকাখনৰ তলত সেই সকলোৱে আজি আহিছে আমাক উৎসাহিত কৰিলে আৰু সংগঠনৰ শক্তিও আজিৰ পৰা বৃদ্ধি কৰিলে গতিকে এইসকলৰ মাজৰ কিছু সংখ্যকক আমি বিভিন্ন স্তৰত দলীয় দায়িত্বৰে আমি আগন্তুক দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টিক সেৱা কৰা আই অসমীক সেৱা কৰা মা ভাৰতীক সেৱা কৰাৰ সুযোগ সুবিধা আমি প্ৰদান কৰিম ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পাছত আচলতে এইটো মোৰ কাৰণে এটা স্মৰণীয় দিন আজিৰ দিনটো কাৰণ আজিৰ দিনটোত দলৰ কেন্দ্ৰীয় সমিতি বা দলৰ অসম প্ৰদেশৰ সমিতিৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছিল মোক এই যোগদান কাৰ্যসূচীটোৰ বাবে আৰু আজিৰ এই দিনটোত এই মানকটা খেলপথাৰত মই দুলীয়াজান সমষ্টিৰ বহু সংখ্যক ৰাইজক আপোনালোকে ইতিমধ্যে দেখিলে যে মই হাজাৰ হাজাৰ ৰাইজক আনি ইয়ালৈ যোগদান কৰাবৰ কাৰণে মই চেষ্টা কৰিলোঁ আৰু ইয়াৰ লগে লগে মাজুলী তিনিচুকীয়া যোৰহাট শিৱসাগৰ ধেমাজি বিভিন্ন প্ৰান্তৰ আমাৰ যুৱ বন্ধুসকলেও আহি ইয়াত আজি যোগদান কৰিলে আৰু আজিৰ যোগদানটোত বিশেষকৈ অসম ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া বিমল বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি কেইবাগৰাকীও বিধায়ক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া সকলোৰে উপস্থিতিত কেইবাগৰাকীও মৰ্চাৰ সন্মানীয় সভাপতি সম্পাদকৰ উপস্থিতিত আজি দুলীয়াজান সমষ্টিৰ পৰা মই যিসকল লোকক আনি আজি ইয়াত যোগদান কৰাবৰ কাৰণে সক্ষম হ'লোঁ মই সঁচাকৈ আনন্দিত হৈছোঁ আৰু অনাগত দিনত বিজেপি দলৰ হৈ বিজেপি দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত আৰু সামাজিকভাৱে মই সদায়
সদায় সক্ৰিয়ভাৱে কাম কাজ কৰি যাবৰ কাৰণে আজিৰ দিনটোৱে মোক উৎসাহিত কৰিলে। গতিকে মই দুলীয়াজান বাসী ৰাইজ আজি যিসকলে মোৰ সৈতে মোৰ এই যাত্ৰাত সংগ দিলে, মই সমূহ দুলীয়াজানবাসী ৰাইজৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ। আচলতে আমি সকলোৱে বিজেপি দলটোক আগবঢ়াই লৈ যাব লাগিব। আমাক দিলীপ শইকীয়া ডাঙৰীয়াও কৈছে, বিভিন্ন সময়ত বিজেপি দলত যেতিয়া যোগদান কৰিবলৈ গৈছোঁ তেতিয়াই কৈছে যে দলৰ প্ৰতীকটোক আমি সমাজৰ মাজত প্ৰতিষ্ঠা কৰিব লাগিব। মানুহ কেতিয়াবা বেয়া পাব পাৰে, কিন্তু দলৰ প্ৰতীকটো কোনেও বেয়া পাব নোৱাৰে। গতিকে দলৰ প্ৰতীকটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি কৰ্মকৰ্তাসকলে সকলোৱে